অসম ৰাজ্যৰ শিৱসাগৰ জিলাৰ ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰৰ ভূগৰ্ভৰ পৰা অবিৰতভাৱে নিৰ্গত হৈ আছে প্ৰাকৃতিক গেছ। ইয়াক নেদেখিলে অনুভৱ কৰিব নোৱাৰি। গতিকে আমি বলকচোন ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ ব্যক্তিসকল, বিশেষকৈ শিশু আৰু ছাত্ৰ ছাত্ৰীসকলে যথেষ্টখিনি অসুবিধা পাইছে। মূৰৰ বিষ, মূৰ ঘূৰোৱা আৰু শ্বাস প্ৰশ্বাস লোৱাত অসুবিধা হৈছে। দুই এজন ব্যক্তি শ্বাস প্ৰশ্বাসজনিত কাৰণত মৃত্যুৰ মুখত পৰিছে। ফলত শিৱসাগৰবাসী আতংকিত হৈছে। যদিও ONGC কৰ্তৃপক্ষই তেলখাদৰ গেছ বৰ্তমানলৈকে বন্ধ কৰিবলৈ সক্ষম হোৱা নাই। ভটিয়াপাৰৰ নেশ্যনেল হাইৱেৰ পৰা 1.5 কিলোমিটাৰ নিলগত বাৰীচুকৰ 147 তেলখাদত 135 নং ৰিগেৰে ৱৰ্ক অভাৰ অপাৰেশ্যন চলাই থকাৰ সময়তে সংঘটিত ভয়াৱহ বিস্ফোৰণৰ পিছত ভূগৰ্ভৰ পৰা প্ৰাকৃতিক গেছ নিৰ্গত হৈ আছে। 19 জুন পৰ্যন্ত আজি 7 দিন উকলি গ'ল। ভূগৰ্ভৰ পৰা এই প্ৰাকৃতিক গেছ লগতে কম পৰিমাণে খাৰুৱা তেলো প্ৰচণ্ড গতিত বাহিৰ ওলাই আহিছে। বৰ্তমান তেলখাদটোৰ 500 মিটাৰ ব্যাসাৰ্ধৰ এলেকাত সম্পূৰ্ণৰূপে বিদ্যুৎ ব্যৱস্থা কৰ্তন হৈ আছে। অন্যহাতে উপায়হীন হৈ ৰিগটোলৈ পানী নিক্ষেপ প্ৰক্ৰিয়া চলি আছে আৰু সকলোৱে ভগৱানৰ ওচৰত সেৱা আগবঢ়াই নিৰ্গত গেছ অতি সোনকালে বন্ধ হ'বলৈ প্ৰাৰ্থনা জনাইছে। ধন্যবাদ।